বজাৰত যিবোৰ ডুপ্লিকেট আখৰোটৰ পেকেট পোৱা যায় বহুত দাম লয়, কিন্তু পেকেটবিলাক খোলাৰ পিছত আপুনি গম পাব তাত কেইবাটাও বেয়া ওলায়, বৰ ঠগন খাবলগীয়া হয়। সেইবাবে এই ফ্লিপকাৰ্টত পোৱা এই ব্ৰেণ্ডবিলাক নেট্ৰোজ ৱালনাট, কেলিফৰ্ণিয়া ৱালনাট, কেলিফৰ্ণিয়া ইনচেল ৱালনাট, হাই ফ্ৰেছ ৱালনাট, অটল ৱালনাট, পাৱাৰ কাশ্মীৰ ৱালনাট, ৱালনাট কাৰ্নেলছ, নেচাৰ পিউৰিটি ৱালনাট, চেলফিষ্ট ৱালনাট, কিং ৱালনাট, এই পেকেটবিলাক আপোনালোকে অনলাইনৰ পৰা কিনিব। খুব কম দামতে কেছ অন ডেলিভাৰী এইবিলাক পাব। এইবোৰ পেকেট বিশ্বাসযোগ্য, 2 টকা দাম বেছি হ'বও পাৰে, কিন্তু ভিতৰত আপুনি ঠগন নাখায়। তলত এই সকলো আখৰোটৰ পেকেটৰ লিংক দিয়া আছে, লিংকত ক্লিক কৰি ল'ব পাৰিব। এই আখৰোট আচলতে সকলো বাদামতকৈ ওপৰত ধৰা হয়। দেখাত মগজুৰ দৰে এই শুকান ফলবিধে শিশুৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, স্মৃতিশক্তিও বৃদ্ধি কৰে। এনাৰ্জিৰ পাৱাৰ হাউচ বুলি কোৱা হয় আখৰোটক। শুকানে খোৱাতকৈ ৰাতি তিয়াই থৈ পিছদিনা খোৱাটো বহুত বেছি উপকাৰী। ইয়াত থকা আলফা লিলোলেনিক এচিড হৈছে ফেটি এচিডৰ অন্য এক ৰূপ, যি আমাৰ ৰক্তচাপৰ ভাৰসাম্য ৰক্ষা কৰি হাই ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে, বেড কলেষ্ট্ৰলবিলাক হ্ৰাস কৰে আৰু ভাল কলেষ্ট্ৰলবিলাক বৃদ্ধি কৰে। তদুপৰি এই আখৰোট আমি নিয়মীয়াকৈ যদি 2টাকৈ খাওঁ, তেতিয়া হৃদৰোগ, BP, চুগাৰ, হাড়ৰ বিষ, ছাল, চুলিৰ পৰা চকুলৈকে আমাৰ ভাল। ই স্মৃতিশক্তি, মনোযোগ আৰু মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে। নিয়মীয়াকৈ খালে টাইপ 2 ডায়েবেটিছ নহয়। ইয়াত হেল্ডি ফেট, ভিটামিনছ, মিনাৰেলছ, ফাইবাৰ, কেলছিয়াম, মেগনেছিয়াম, আইৰণ, প্ৰ'টিন, কপাৰ, চেলেনিয়াম সকলো আমাৰ খাদ্যত থাকিবলগীয়া সকলোবিলাক ভিটামিনেই ইয়াত পোৱা যায়। গতিকে নিয়মীয়াকৈ 1 বা 2টা পুৱা আখৰোট খাওক আৰু টাইপ 2 ডায়েবেটিছৰ সম্ভাৱনা কমি যাব। আটাইতকৈ আচৰিত গুণটো হৈছে ইয়াৰ ওজন কমাব খুজিলেও আপুনি কমাব পাৰে। তেতিয়া ওজন কমাব খুজিলে আপুনি দৈনিক 1টাকৈ আখৰোট খাব লাগিব। আৰু ওজন যদি বঢ়াব খোজে তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ ধৰণ অনুসৰি, চিকিৎসকৰ পৰামৰ্শ অনুসৰি 3-4টাৰ পৰা আপুনি আৰম্ভ কৰিলে আপোনাৰ ওজন বাঢ়ি যাব। গতিকে য'ৰ-ত'ৰ পৰা আখৰোট আপুনি নিকিনিব, কাৰণ পেকেটৰ ভিতৰত কি আছে কোনেও গম নাপায়। মুকলিকৈ থকাবিলাকৰ পৰা কিনি মই বহুত লোকচান হ'ল এদিন। ভিতৰত পেকেট খুলিছোঁ, চব মানে বেয়া। সেইকাৰণে এইটো ফ্লিপকাৰ্টৰ পৰা অনলাইন আপোনালোকে ল'ব পাৰে।